পদত্যাগ কৰিবলৈ বাধ্য হ'ল ধৰ্মেন্দ্ৰ প্ৰধান। কক্ৰচৰ ওচৰত শিৰ নত মোদী চৰকাৰৰ। বাকী দুটা দাবী পূৰণ নকৰালৈকে যন্তৰ মন্তৰ নেৰে CJP-য়ে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষৰে বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। প্ৰিয় দৰ্শক, অৱশেষত কক্ৰচ জনতা পাৰ্টিৰ এক বৃহৎ জয় হৈছে। পদত্যাগ কৰিবলৈ বাধ্য হ'ল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। এক্সত পোষ্ট কৰি তেওঁ জনাইছে যে তেওঁ পদত্যাগ কৰিছে। কি তথ্য এতিয়া পোহৰলৈ আহিছে। যি দিশে যুৱ শক্তি আগবাঢ়ে সেই দিশেৰে সময়ো আগবাঢ়ে। এয়াই কক্ৰচসকলৰ শক্তি। এয়াই এই দেশৰ যুৱ সমাজৰ শক্তি যে তেওঁলোকে চৰকাৰক শিৰ নত কৰিবলৈ বাধ্য কৰি দিলে আৰু ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলগীয়া হ'ল। যি চৰকাৰে বিগত ৩৫ দিন ধৰি এই আন্দোলনক নাজানো কি কথা কৈ আছিল, যিসকল মন্ত্ৰীয়ে বিবৃতি দি আছিল, কিন্তু আজি ধৰ্মেন্দ্ৰ প্ৰধানে অৱশেষত পদত্যাগ কৰিবলগীয়া হ'ল। প্ৰিয় দৰ্শক, নিজৰ পদত্যাগ পত্ৰ তেওঁ প্ৰধানমন্ত্ৰীৰ হাতত দাখিল কৰিছে আৰু তেওঁ কি লিখিছে সেই কথাও মই আপোনাক জনাম। কিয়নো ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ সময়ত এই কথা কৈছে যে মই মনত বহুত দুখ পাইছো। এইটো মোৰ বাবে কোনো ব্যক্তিগত সন্মানৰ বিষয় নহয়। মই মোৰ পদত্যাগ পত্ৰ দাখিল কৰিছো। প্ৰিয় দৰ্শক, ধৰ্মেন্দ্ৰ প্ৰধানে কি লিখিছে? তেওঁ এখন বহুত দীঘলীয়া চিঠি লিখিছে। এই মুহূৰ্তৰ এইটো এক ডাঙৰ খবৰ, সেয়েহে মই আপোনাক জনাম। তেওঁ লিখিছে, বিশেষকৈ প্ৰথম শব্দটোলৈ লক্ষ্য কৰক, মোৰ যুৱ বন্ধুসকল। তেওঁ নিজৰ পত্ৰত লিখিছে, হয় এইটো চাওক, তেওঁ নিজৰ পত্ৰত লিখিছে মোৰ যুৱ বন্ধুসকল। নিজৰ পদত্যাগ পত্ৰত তেওঁ লিখিছে যে মোৰ বাবে এইটো ব্যক্তিগত সন্মানৰ বিষয় নহয়। এই পত্ৰত তেওঁ আৰু কি কৈছে? তেওঁ কৈছে যে মোৰ প্ৰিয় বন্ধুসকল, মই বিগত ৪ দশকৰো অধিক সময় ধৰি ছাত্ৰ, শিক্ষক আৰু শিক্ষা সংস্কাৰৰ বাবে সমৰ্পিত হৈ আহিছো। মোৰ সদায় এই বিশ্বাস আছিল যে এটা শক্তিশালী অন্তৰ্ভুক্তিমূলক আৰু দূৰদৰ্শী শিক্ষা ব্যৱস্থাহে এখন শক্তিশালী ৰাষ্ট্ৰৰ ভেটি গঢ়িব পাৰে। ইয়াৰ পাছত তেওঁ আৰু বহু কথা লিখিছে, বহু বিষয় উল্লেখ কৰিছে। তেওঁ শেষত লিখিছে যে মই আদৰণীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দিগদৰ্শন, বিশ্বাস আৰু নিৰন্তৰ সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা ব্যক্ত কৰিছো। বিগত 10 দিনৰ এই ঘটনাক্ৰম দেখি মই মনত দুখ পাইছো। দেশৰ যুৱ শক্তিক বিভ্ৰান্তিৰ চক্ৰবেহুত পৰিবলৈ নিদিওঁ, এইটোৱেই মোৰ সংকল্প। আৰু ইয়াৰ লগে লগে তেওঁ নিজৰ পদত্যাগ দাখিল কৰিলে। তেওঁ লিখিছে যে বিবেচনা কৰি মই মোৰ পদত্যাগ পত্ৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছো। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। এতিয়ালৈকে যি খবৰ দিয়া হৈছিল যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে কাৰণ এইখন চৰকাৰত পদত্যাগ নহয়, সেইসকলে এতিয়া চাওক যে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবলৈ বাধ্য হ'বলগীয়া হ'ল। সমগ্ৰ দেশত প্ৰতিবাদ আৰম্ভ হৈছিল। পাটনাত, মুম্বাইত, লক্ষ্ণৌত সকলো ঠাইতে প্ৰতিবাদ চলি আছিল আৰু কক্ৰচসকলে এইটো দেখুৱাই দিলে, এইটো প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ শক্তি কি, তেওঁলোকৰ সাহস কি, তেওঁলোকৰ মনোবল কি। আৰু যি ধৰণে এই প্ৰতিবাদ চলি আছিল, সোণম ৱাংচুকে অনশন কৰিছিল, তেওঁ নিজৰ অনশন সমাপ্ত কৰিলে। তেওঁ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শেষলৈকে অটল হৈ নাথাকিল। অৱশেষত তেওঁ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ আগতেই অনশন সমাপ্ত কৰিলে। কিন্তু অভিজিৎ দীপকে ঘোষণা কৰিছিল যে যিয়েই নহওক আমি এই পদত্যাগ আদায় কৰিম। আৰু অৱশেষত ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিলে। প্ৰিয় দৰ্শক, এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে ধৰ্মেন্দ্ৰ প্ৰধান এতিয়া এই দেশৰ শিক্ষামন্ত্ৰী নহয়। নিশ্চয় এইটো এক অতি ডাঙৰ খবৰ। অৱশেষত কক্ৰচসকলৰ জয় হ'ল। 6 মাৰ্চত প্ৰতিবাদৰ ঘোষণা কৰিছিল। যন্তৰ মন্তৰত কেণ্ডেল মাৰ্চ উলিওৱাৰ কথা হৈছিল। আৰু এতিয়া ইয়াত স্পষ্টভাৱে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। এতিয়া ইয়াৰ পৰা বুজা গৈছে যে যদি যুৱ সমাজ অটল হৈ থিয় দিয়ে, যুৱ সমাজে নিজৰ শক্তিৰে আগবাঢ়ে, তেন্তে ডাঙৰ লোকৰো শিৰ নত কৰাব পাৰে। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।